কেনেকুৱা? হয়, অনুভৱটোতো ভালে লাগিছে। কৰি থকা কামবিলাকৰ ৰিকগনিশ্যন পাইছোঁ আৰু এটা ইনস্পিৰেশ্যন হয় আগলৈ কাম কৰাৰ। আৰু এই যে নিৰবিচ্ছিন্নভাৱে আজি 28 বছৰে এদিনো জিৰণি নোলোৱাকৈ, বিহুৰ দিনা হ'ব পাৰে, দেওবাৰ হ'ব পাৰে, অসম বন্ধ হ'ব পাৰে, আমি গ্ৰাছৰুটৰ পৰা অহা মানুহ, গতিকে অনবৰত লাগি থকাৰ কাৰণে হয়তো এইখিনি আহিব পাৰে, ছাপোৰ্ট পাইছোঁ এইটো। আপুনি কিহৰ ওপৰত পাইছে এৱাৰ্ডটো? গেষ্ট্ৰ'এন্ট্ৰলজিৰ ওপৰত। যিহেতু এতিয়া এই যে বিশেষকৈ আনহাইজেনিক ষ্ট্ৰীট ফুড, জাংক ফুড, ফাষ্ট ফুড বা যিটো এটা ট্ৰেণ্ড চলি আছে ৰেডিমেড ফুড, এইবিলাকৰ কাৰণে ধৰক এই যেনেকৈ হেলিকবেক্টাৰ পাইলৰি ইনফেকশ্যন হ'ব পাৰে বা এই যে অতিকৈ ফ্ৰাই কৰা যিবিলাক এনিমেল প্ৰটিন, সেইবিলাকৰ কাৰণে যে এইটো যিটো কোৱা হয় মদতকৈ বেয়া বুলি অভাৰটো, গতিকে সেইবিলাকৰ ওপৰত এতিয়া প্ৰব্লেম বহুত হৈ আহি আছে। এই যে ফেটি লিভাৰ, গেছ, এচিডিটি, কলাইটিছ, কনষ্টিপেশ্যন, ফিস্টুলা, পাইলছ, এইবিলাক এতিয়া দিনক দিনে বেছি হ'বলৈ গৈ আছে। গতিকে তাৰ লগত ৰিলেটেড হৈ ইফালে অবেচিটি আহি গৈছে আৰু তাৰপিছত কলেষ্ট্ৰলৰ প্ৰব্লেম, এইবিলাক চব ৰিলেটেড হৈ যায়। আৰু তাৰ লগতে আমাৰ ধৰক এই গৱেষণাৰ বিষয়বস্তুবিলাক আমি যি ছাবমিট কৰিছোঁ, তাত এইবিলাকো আছিলে। এতিয়া যিবিলাক মানুহে এই যে অভাৰ ব্যস্ততাৰ কাৰণে ৰাতি দেৰিকৈ শুৱে বা ৰাতি অতিকৈ যিবিলাক ইলেক্ট্ৰনিক ক্ষেত্ৰখনৰ লগত থাকে, শ্লিপিং আৱাৰ্ছ কমাই দিয়ে, তেতিয়া ডাইজেষ্টিভ ছিষ্টেমবিলাকে তেনেকৈ কাম নকৰে। মানুহে আজিকালি কিবা এটা খাই থাকোঁতেও কিন্তু মোবাইলটো বা লেপটপটো লৈ থাকে, তেতিয়াতো এই মোনাত ভৰাই থকা লেখীয়া হয়। আমাৰ এটা ৰিফ্লেক্স প্ৰচেছ, আমি বহুত দিনৰ মূৰত ধৰক টেঙা জোল খাইছোঁ বা তেনেকুৱা কিবা এটা বস্তু খাইছোঁ, সেইমতে আমাৰ বডিৰ মাইণ্ড এইটো ৰিফ্লেক্স প্ৰচেছত সেইমতে আমাৰ ডাইজেষ্টিভ জুইচ, ভেকচিন, ৰেনিন এইবিলাক ওলায়। আৰু আজিকালি শিশুসকলকো তেনেকুৱা দেখা যায়। সিহঁতে যেতিয়া এতিয়া অন্যান্য গেজেটছৰ লগত বা মানে এক্টিভিটিবিলাক কৰি থাকে, তেতিয়া কিন্তু তেওঁলোকৰ সেই মাইণ্ডটো খানাত নাথাকে, কি খালে গমেই নাপায়। হয়তো বেছি খোৱা হৈ যায় বা নহ'লে তেতিয়াতো হজম নহ'ব, এই তেনেকুৱা ইমবেলেঞ্চ। এইটো মনটোৰ লগতো থাকি যায়। এনেকুৱা আছিল আমাৰ বিষয়বস্তু। হয়, এলোপেথিক আৰু হোমিঅ'পেথিকৰ মাজত ডিফাৰেঞ্চটো কি কেনেকুৱা? হয়, ডিফাৰেঞ্চটো মানে কি, সকলোৰে উদ্দেশ্য একেটাই, মানৱ সেৱা। মানৱৰ ধৰক এই যে ৰোগ নিৰাময় বা আমাৰ এই যে আমাৰ ক্ষেত্ৰখন এনেকুৱা অকল যে ডক্টৰে ঔষধে লিখিব, এডভাইচে দিব, তেনেকুৱা নহয়। মানে এই যে ফিজিকেল, মেণ্টেল এণ্ড ছ'চিয়েল হেল্থৰ ক্ষেত্ৰত এইটো এজ এ চিকিৎসকে সমানে এইটো দায়িত্ব লয়। কোনোবাই ধৰক ব্যক্তি বিশেষে কোনোবাটো কথা নাজানিব পাৰে, ছ'চিয়েল টাচতো এজন চিকিৎসক থকা উচিত বা সেনেকৈ থাকে। আচ্ছা, এই যিটো ডিফাৰেঞ্চ মেডিচিনৰ লাইনত অকণমান ডিফাৰেঞ্চ থাকে, বাকী কাউন্সেলিং, মেনেজমেণ্ট এইবিলাকতো মোটামুটি একেই থাকে। আৰু বিশেষকৈ এতিয়া আজিকালি হোমিঅ'পেথিৰ বহুল প্ৰচাৰ হৈছে, হোৱাৰ কাৰণটো হ'ল যিহেতু ছাইড এফেক্ট নাই। আৰু এইটো এতিয়া আগতে যিহেতু জাৰ্মানীত বেছি বেছি চলিছিল, জাৰ্মানীৰ পৰা বিশ্বৰ বিভিন্ন দেশলৈ প্ৰচাৰ হৈছিল, জাৰ্মানীত আৱিষ্কাৰ হৈছিল। কিন্তু এতিয়া দেখা গৈছে এটা ষ্টেজত এতিয়া ৰখি যোৱা নিচিনা, ক'ৰবাত যেন কিবা এটা বাধা আহিছে। আৰু তেনেকুৱা ক্ষেত্ৰত কিন্তু এতিয়া ইণ্ডিয়াৰ আমাৰ বহুতো গণ্যমান্য ব্যক্তিসকল লগ লাগি বা আমাৰ এই যে আমাৰ স্পনচৰ আছিলে প্ৰাইভেট লিমিটেড, তেখেতলোকেও মানে এইটো উঠি পৰি লাগিছে যে আমাৰ এই বস্তুটো আমি ইণ্ডিয়াৰ পৰা আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিম, বিশ্বৰ মানে চবতে প্ৰসাৰ হোমিঅ'পেথি মানে এৱাৰনেছ দিবলৈ, যে এইবিলাক এই যে এতিয়াতো হৈ আছে চেৰিব্ৰেল যিটো মেলেৰিয়া বা এই যে এনকেফেলাইটিছবিলাক বা এইবিলাকৰো যে হোমিঅ'পেথি ঔষধ আছে, আকৌ এই যে গেছ এচিডিটি, ষ্ট'ন, কিডনী ষ্ট'ন বা কেঞ্চাৰৰ মেটাষ্টিচিছ হ'ব পাৰে, ভেৰাইটিজ ধৰক এই যে বগাই যি যায়, এনেকুৱা লেভেলতো যে হোমিঅ'পেথিক ট্ৰিটমেণ্ট আছে, ৰাইজে জানক। নাজানাৰ কাৰণে বহুতে ডক্টৰৰ ওচৰত নাহিব পাৰে। গতিকে তেনেকুৱা ক্ষেত্ৰখনৰ লগত জড়িত হৈ আমাৰ এতিয়া ডক্টৰসকলে কাম কৰি আছে। য়োগা যেনেকৈ আমি এতিয়া ভাৰতবৰ্ষৰ য়োগাটো ইণ্ডিয়াৰ পৰা গোটেই বিশ্বত যাতে প্ৰসাৰ হয়, ইয়াৰ বেনিফিট সকলোৱে পাওক, তেনেকৈ লাগি থকা দেখা গৈ আছে। ঠিক তেনেকৈ আয়ুৰ্বেদিক আমাৰ এইটো নিজস্ব, এই বস্তুটোৰ বেনিফিট যাতে আমাৰ বিশ্বই পায়, তেনেকুৱা। আৰু এতিয়া আমাৰ এই ডক্টৰসকলে লাগি আছে যে আমাৰ এই হোমিঅ'পেথিৰ মেডিচিনবিলাকৰ প্ৰচাৰ হওক আৰু ইয়াৰ বেনিফিট সমগ্ৰ বিশ্বই লওক। গতিকে মানে বহুতে দিন ৰাত পৰিশ্ৰম কৰি এই ক্ষেত্ৰখনত কাম কৰি আছে। আপোনাৰ যিটো স্পেচিয়েলিটি, সেই স্পেচিয়েলিটি মতে ৰোগীবোৰৰ ফলাফল হয়নে? কাৰণ হোমিঅ'পেথিয়ে খুব প্ৰত্যাহ্বানমূলকভাৱে কাম কৰে এলোপেথিৰ তুলনাত, কি ক'ব? হয়, আগতে সেইটো আছিল। আগতে যিহেতু হোমিঅ'পেথিক ধৰক ডক্টৰবিলাকে তেনেকুৱা যি ৰিকগনিশ্যন বা তেওঁলোকে ইনষ্টিটিউটত তেনেকুৱা পঢ়া নাছিল। এতিয়াতো নীট পাছ কৰিব লাগে, 80-90% ওপৰৰ চোকা ল'ৰা ছোৱালীখিনি আহে। সেইকাৰণে মানে প্ৰফেচাৰসকল বা ইনষ্টিটিউটবিলাক আজিকালি ফুল ফ্লেজ ইনষ্টিটিউট,
মানে ইনষ্টিটিউট কলেজবিলাক গতিকে এতিয়াতো তেনেকুৱাতো নাই দেখা একদম মানে ফুলি ইফেক্টিভ ৰিজাল্ট আৰু ৰাইজে বেনিফিট পাই আছে সেইকাৰণে হোমিওপেথিক হস্পিটেলবিলাকত প্ৰাইভেটে হওক গভৰ্ণমেণ্টে হওক ভিৰ দেখা গৈ আছে আৰু তাৰ বেনিফিট সৰু ল'ৰা ছোৱালী ডাঙৰ মানুহ বিভিন্ন ক্ষেত্ৰত মানুহে বেনিফিট পাই আছে আৰু এইখিনিতে আৰু এটা কথা মনলৈ আহিছে মই কৈয়ে দিছোঁ আপোনালোকৰ এই চেনেলসমূহৰ জৰিয়তে ভাৰতবৰ্ষ কোনো গুণে পিছ পৰি থকা দেশ নহয় যেতিয়া কৰোণা বিশ্বত মহামাৰী হৈছিল সেইখিনি সময়তো ভাৰতে চমক দেখুৱাইছে ভেকচিন আৱিষ্কাৰ কৰি আৰু এই ভেকচিন সমগ্ৰ বিশ্বই গ্ৰহণ কৰিছে লৈছে গতিকে তেনেকুৱা এখন দেশৰ এতিয়া মই এইটো ঠিক মোৰ ফালৰ পৰা এইটো পচন্দ নহয় যে বিদেশৰ পৰা মেডিচিন আহি থাকিব কিন্তু আমি বিদেশলৈ আমি পঠাব নোৱাৰোঁ আমাৰ বহুত কিছুমান ৰেষ্ট্ৰিকশ্যন আছে আমি গম পাই থাকোঁ যে আমাৰ মেডিচিনবিলাক আমি বাহিৰত পঠাবৰ কাৰণে আল্টিমেটলি আমাৰ ফৰেইন কাৰেঞ্চি আমি লোৱাৰ ক্ষেত্ৰত আমাৰ দেশৰ অকণমান ক'ৰবাত চাগে কিবা আছে ক্ষতি গতিকে আমাৰ যিটো এতিয়া আমাৰ মুদ্ৰাবিলাক বাহিৰত গৈ আছে মই মেডিচিন ক্ষেত্ৰখনৰ কথাটোৱে কৈছোঁ গতিকে এতিয়া আমাৰ ডক্টৰসকলেও তেনেকুৱা কিছুমানৰ কথা লাগি থকা দেখা গৈ আছে আমাৰ যাতে এই হোমিওপেথিক মেডিচিনবিলাকো বাহিৰত তেনেকুৱা প্ৰসাৰ হয় এতিয়া বহুতে হোমিওপেথিক মেডিচিন মই দেশকেইখনৰ নাম নকওঁ অমুক দেশৰ বাহিৰৰ দেশৰ বুলি ক'লে বহুতে এইটো গৌৰৱেৰে হয়তো কিনে বা বহুতে বিক্ৰী কৰে হোমিওপেথিক ঔষধ কিন্তু এইটো মই একমত নহয় কিয়নো ইয়াতে কাষ্টম ডিউটি টেক্স কৰিব যাওঁতে তেনেকুৱা হৈ আছে কিন্তু আমাৰ দেশতে ৱৰ্ল্ড ক্লাছ কি তাতকৈ আৰু বেছি একক মানে ভাৱে বাহিৰলৈ ওলাই দিব পৰা বহুত কোম্পানী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110